নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ অক্টোবৰ মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটো কেৰিয়াৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি থাকিব। মাহৰ আৰম্ভণিতে সূৰ্য, বুধ আৰু কেতুৰ সৈতে একাদশ স্থানত উপস্থিত থাকিব আৰু অষ্টম স্থানত উপস্থিত মংগল আৰু সপ্তম স্থানত উপস্থিত দেৱগুৰু বৃহস্পতিৰ সম্পূৰ্ণ প্ৰভাৱত থাকিব। এই সময়ত চাকৰিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিবলৈ নিজৰ কামত আপুনি উন্নত কৰিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় হ'ব। 20 অক্টোবৰৰ পৰা মংগল নৱম স্থানত প্ৰৱেশ কৰিব আৰু 17 অক্টোবৰৰ পৰা সূৰ্য দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে কামৰ লগত জড়িত বিদেশ ভ্ৰমণ আৰু দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ দ্বাৰা আপুনি কেৱল চাকৰিত ভাল সফলতা লাভ কৰাই নহয়, আপোনাৰ বিভাগ বা বদলিৰ স্থানো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলে মাহৰ আৰম্ভণিতে অনুকূল ফল পাব। শুক্ৰ দ্বাদশ স্থানত বহিব, যাৰ বাবে বৈদেশিক বাণিজ্যৰ পৰা অধিক লাভৰ সম্ভাৱনা থাকিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে নতুন মানুহকো লগ কৰিব পাৰে, যিয়ে আপোনাৰ ব্যৱসায়ত অগ্ৰগতি প্ৰদান কৰিব। দেৱগুৰু বৃহস্পতি আপোনাৰ সপ্তম স্থানত থকাৰ বাবে আপোনাৰ ব্যৱসায়ক শক্তিশালী লোকৰ পৰা সফলতা প্ৰদান কৰাত সহায় কৰিব। আৰ্থিক দিশত মাহটোৰ আৰম্ভণিতে বহুত ভাল হ'ব। পঞ্চম স্থানত উপস্থিত থাকিব সূৰ্য, বুধ আৰু কেতু। ৰাহু পঞ্চম স্থানত থাকিব। দেৱগুৰু বৃহস্পতিৰ দৃষ্টি থাকিব প্ৰথম, তৃতীয় আৰু একাদশ স্থানত, যাৰ বাবে আপোনাৰ আয় ভাল বৃদ্ধি হোৱা দেখিবলৈ পাব। বহু উপায়েৰে আপোনাৰ ওচৰলৈ টকা আহিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ধন সঠিকভাৱে পৰিচালনা কৰিব পাৰিব আৰু আপুনি আপোনাৰ মনক সন্তুষ্টি লাভ কৰিব। অৱশ্যে শুক্ৰ দ্বাদশ স্থানত নিজৰ ৰাশিতে থাকিব, যাৰ বাবে আপুনি বিদেশ ভ্ৰমণ কৰিব পাৰে। কিন্তু 10 অক্টোবৰৰ পৰা বুধ দ্বাদশ স্থানলৈ আৰু 17 অক্টোবৰৰ পৰা সূৰ্য দ্বাদশ স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ৰ পৰা ভাল আৰ্থিক লাভ হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহে আপোনাক ভাল সফলতা প্ৰদান কৰিব পাৰে। আপুনি ভালপোৱা ব্যক্তিজনক বিয়া কৰাবলৈ সফল হ'ব পাৰে বা তেওঁলোকক প্ৰেম বিবাহৰ বাবে আপুনি প্ৰস্তাৱ দিব পাৰে। পাৰিবাৰিক জীৱন যাপন কৰা লোকসকলৰ বাবে এই মাহটো অনুকূল হ'ব। আপুনি আপোনাৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আৰু মৰম পাব আৰু আপোনালোকৰ মাজৰ দূৰত্বও কমি যাব। যদি ইতিমধ্যে আপোনালোকৰ বৈবাহিক জীৱনত কিবা সমস্যা চলি আছে, তেন্তে সেয়াও লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিব আৰু আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি হ'ব।